নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহু দিনে হ'ল মই ফাৰ্মৰ ভিডিঅ' লৈ অহা নাই আৰু আপোনালোককো বহুখিনি কথা ক'বলগীয়া আছে, কাৰণ মই এই চেনেলটোত আজিৰ পৰা হয়তো আপোনালোকে ফাৰ্মৰ ভিডিঅ' দেখা নাপাব, কাৰণ মই এই চেনেলটো অলপ বেলেগ টাইপলৈ নিবলৈ চেষ্টা কৰি আছোঁ। গতিকে আপোনালোকক জনাই থওঁ যে যি মোৰ ফাৰ্মৰ ভিডিঅ' আপোনালোকে দেখা পায় বা চাবলৈ পায়, কিন্তু আজিৰ পৰা এই চেনেলটোত আপোনালোকে কোনো ধৰণৰ ফাৰ্মিঙৰ ভিডিঅ' দেখা নাপায়, কাৰণ নতুনকৈ আপলোড, অৰ্থাৎ আগৰবিলাক থাকিব কিন্তু নতুন ভিডিঅ' আপোনালোকে ইয়াতে ফাৰ্মিঙৰ ভিডিঅ' নাপায়। কিয়নো মই আপোনালোকে এই চেনেলটো অলপ বেলেগ ধৰণে নিব চেষ্টা কৰি আছোঁ, কাৰণ এই চেনেলটো আপোনাৰ ইনফৰ্মেটিভ হ'ব, কাৰণ যিকোনো চৰকাৰী স্কিম অহাৰ আগতে আপোনালোকে দেখা পাব আৰু জব ৰিলেটেড, অৰ্থাৎ আপোনালোকে যদি জবৰ কিবা নিউজ ওলায় বা চাকৰি ওলায় আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে চাব পাৰিব। আৰু মোৰ নতুন এটা চেনেল আহি আছে অতি শীঘ্ৰেই, সেইটোত আপোনালোকে ফাৰ্মিঙৰ ভিডিঅ'হে খালি দেখা পাব। ঠিক আছে, ফাৰ্মিঙৰ ভিডিঅ' সেইটোত আপোনালোকে সেই চেনেলটোত দেখা পাব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাৰিলে সেই চেনেলটোৰ আপোনাৰ লিংক দি দিম, আপোনালোকে তাত গৈ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু তাত আপোনালোকে ব্ৰইলাৰ ফাৰ্মিং হওক বা যিকোনো ফাৰ্মিং বা বিজনেছ ৰিলেটেড হওক সেইবিলাক ভিডিঅ' আপোনালোকে সেই চেনেলটোত দেখা পাব। ঠিক আছে, আৰু আজি আপোনালোকে লাষ্ট বাৰৰ কাৰণে মই আপোনালোকক সেইখিনি কথা কৈছোঁ, আৰু মোৰ ফাৰ্মৰ এবাৰ কিমান দিন হ'ল বা ৱেট কেনেকুৱা আহি আছে, কি কণ্ডিশ্যনত আছে, সকলোখিনি দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, এইবাৰতো মোৰ আপোনাৰ ফাৰ্মটো আপোনাক দেখাই ল'ব বিচাৰিছোঁ। চাওক, ফাৰ্ম ধুনীয়া হৈ আছে একদম। আপোনাৰ এটা বস্তু আপোনালোকে দেখিলে হয়তো গম পায় যে মোৰ ফাৰ্মত কিন্তু বহুতেই এলান্ধু হয়, কিয় হয় বা সেইটো নাজানো। এই প্ৰচেছটো এবাৰ মানে আপোনাৰ আপোনাৰ যিটো ধোঁৱা দিয়া হয়, এইটো মই পাহৰিছোঁ নামটো কি কয়, সেই ধোঁৱাটো দিলে কিন্তু অলপ এলান্ধুটো কমে, কিন্তু তাৰপিছত দেখিছেনে বহুতো এলান্ধু, মই কৈছোঁ নহয় আপুনি পাগল হৈ যাব দেখিলে। আৰু লাইটৰ পোহৰবিলাকো মানে কম কম আহি যায় এলান্ধুৰ পৰা। ঠিক আছে, তাৰ লগতে আপোনাৰ বাৰ্ডছ চাব পাৰে। আজি হৈছে 46 ডে'। ঠিক আছে, 46 মানে 46 ডে' হয়, 46 ডে' আজি। আৰু ৱেট যদি আপোনালোকে চায়, আজিৰ ৱেট হয়তো আহিব লাগে আপোনাৰ ধৰি লওক এভাৰেজ আপোনাৰ যদি ধৰে তেনেহ'লে 3 কিলোমান, 3 কিলো প্লাছ বা 3 কিলো এনেকুৱা এভাৰেজ আজি আহিব লাগে। আৰু এবাৰ দেখিছে ধুনীয়াকৈ মানে ধুনীয়া ব্ৰইলাৰবিলাক ডাঙৰ ডাঙৰ হৈ আছে আৰু ধুনীয়া বগা 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 হৈ আছে, দেখিছেনে, ভালো লাগে। আৰু মেনেজমেণ্ট যদি চাই ধুনীয়াকৈ কালি মুচি ধৰিছিলোঁহে, কিন্তু আজি অলপ লেতেৰা হৈছে। বাচনবিলাক মুচি মুচি থৈ দিব, আৰু মুচি মুচি থৈ দিলে এটা কাৰণে ভাল হয়, আপোনালোকৰ দানাটো বেছিকৈ খায়, আৰু যিটো দানা খায় সেইটো মানে সিহঁতে ভিটামিনটো পায়। ঠিক আছে, যদি আপোনাৰ লেতেৰা হৈ থাকে, ইয়াতে যদি লেতেৰা হয় আপোনাৰ ইয়াতে কিছুমান বেক্টেৰিয়া হয় ভিতৰত। ঠিক আছে, এইটোত ভিতৰত বেক্টেৰিয়া কিছুমান হয়, যাৰ কাৰণে তাতে এটা পোক হয়। সেই পোকটোৱে কি কৰে, সেই ভিটামিনটো যিটো মানে মিনাৰেল মিক্সাৰ কিবা ভিটামিন থাকে, সেই ভিটামিনটো সিহঁতে খাই দিয়ে, আৰু খাই দিয়াৰ পিছত ব্ৰইলাৰ খালি সিঠা ধুয়ে খাবলৈ পায়। গতিকে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপোনালোকে ব্ৰইলাৰ ফাৰ্মিং কৰি আছে তেনেহ'লে পৰাপক্ষত সপ্তাহত দুবাৰকৈ এই ফিডাৰটো চাফা কৰিব। চাফা কৰিলে আপোনালোকৰ সিহঁতে যিটো ভিটামিন দানাত ভিটামিন থাকে সেই ভিটামিনটো সিহঁতে পাব, আৰু আপোনালোকৰ ধুনীয়াকৈ ৱেট আহিব। ঠিক আছে, আৰু আপোনালোকৰ পানী চাওক, এবাৰ মানে কি হ'ল, এইখিনি দাঙি দিছিলোঁ, কিন্তু কিছুমান কি হয় ৱেট বেছি হৈ যোৱাৰ কাৰণে সিহঁতে মানে উঠি কেনে পানীটো খাবলৈ অসুবিধা পায়। গতিকে সিহঁতৰ কাৰণে কি কৰিলোঁ, অলপ অলপ নমাই দিলোঁ, আৰু এইখনত অলপ উঠাই থৈ দিছোঁ। কাৰণ এইখনত ইমান মানে বেছি ৱেটৰকেইটা নাই। এই মাজৰখনতে মোৰ একচুৱেলি প্ৰতিবাৰতে মাজৰখনতে ৱেটটো মোৰ বেছি আহে। ঠিক আছে, এই মাজৰখন আৰু সেইখনত, কিন্তু বাকী কাষৰকেইখন অলপমান ৱেটটো কম অহা দেখা যায়। আৰু এতিয়া বৰ্তমান মোৰ আপোনাৰ এইবাৰ লৈছিলোঁ কিমান পোৱালি, আপোনাৰ 1619টা, আৰু মৰি কেনে 1570 বা 1500 আপোনাৰ, ঠিক আছে 1570টামান আছে নেকি, মই বহীখন চালে গম পাম। আৰু এতিয়া কালি ৰাতি লগাইছিলোঁ দানা আপোনাৰ 4 বেগ, আৰু এতিয়া দানা খতম হৈছে, এতিয়া দানা দিব লাগিব। দেখিছেনে, গুড়িবিলাক মানে মই শেষ কৰি দিওঁ, তাৰপিছতহে দানা দিওঁ, নহ'লে মানে কি হয় সিহঁতে এই গুড়ি দানাটো নাখায়। ঠিক আছে, আৰু এই দানাটো যদি আপোনালোকে খুৱাব পাৰে তেনেহ'লে কি হয়, ভোকত অলপ থাকে ন, এই দানাটো খাই দিয়াৰ পিছত সিহঁতে অলপ ভোকত থাকিব, যেতিয়া নতুন দানা দিব তেতিয়া মানে সিহঁতৰ দানা খোৱাৰ মানে হেৰিটো বেছি হয়, দানা ফিডিংটো মানে সিহঁতৰ বেছি হয়। ঠিক আছে, আৰু আজি আপোনালোকক দেখালোঁ যে কেনেকুৱা ধৰণে মেনেজমেণ্ট কৰিছোঁ, আৰু আপোনালোকক পাৰিলে মই এতিয়া দুটামান বাৰ্ডছ মই ৱেট কৰি দেখাব চেষ্টা কৰিম, যে ৱেট কিমান আহিছে আপোনালোকে তেতিয়া গম পাব। ঠিক আছে, ফাৰ্ষ্ট মই এবাৰ আপোনালোকক ধুনীয়াকৈ গোটেই ফাৰ্মখন এবাৰ দেখাই দিছোঁ, কেনেকুৱা ধৰণে মেনেজমেণ্ট কৰি ৰাখিছোঁ। ঠিক আছে, মই এবাৰ আপোনালোকক ৱেট কৰি কেনে দেখাই আছোঁ যে কেনেকুৱা ধৰণৰ ৱেট আহিছে। ঠিক আছে, এতিয়া মই আপোনালোকক 4টা অৰ্থাৎ 4টা ব্ৰইলাৰ মই ইয়াতে ৱেট কৰিম, আৰু 3টা
আপোনাৰ মাইকী দিম এটা মতা দিম আৰু আপোনালোকৰ ৱেটটো কিমান আহে মই সবিশেষ আপোনালোকক দেখাই আছোঁ ঠিক আছে মই প্ৰথমে ভৰাই লৈ আহোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এতিয়া মই ইয়াতে চাওক 0 হৈছে আপোনালোকে দেখা পাইছে 0 আৰু এতিয়া মই ৱেট কৰোঁ আৰু ৱেট আহিছে আপোনাৰ 4টাত 12 কিলো 82 ঠিক আছে মই আপোনালোক কেমেৰা ফ'কাছ কৰিছে নে চাওক এইটো আহিছে 12 কিলো 82 ঠিক আছে মই আপোনাক কেলকুলেট কৰি দেখাই আছোঁ ঠিক আছে মই এতিয়া বাৰ্ডছকেইটা ফাৰ্ষ্ট মই উলিয়াই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ কেলকুলেট কৰি কিমান আছে 12.82 ঠিক আছে আৰু 12.82 আহিছিলে মোৰ বডি ৱেট গতিকে মই এতিয়া আপোনাক কেলকুলেট উলিয়াই লৈছোঁ আৰু কেলকুলেটত মই এতিয়া মাৰি আপোনালোকক দেখাই দিছোঁ 12.82 ঠিক আছে আপোনালোক পূৰণ কৰক 1000 ঠিক আছে 1000 পূৰণ কৰাৰ লগে লগে আপোনাৰ 4টা ব্ৰইলাৰ ৱেট আহিলে 12 কিলো 820 আৰু তাৰ পৰা আপোনালোকে 100 গ্ৰাম মাইনাছ কৰিব লাগিব ঠিক আছে কাৰণ বস্তাৰ ৱেট আছে 100 গ্ৰাম মাইনাছ কৰক কিমান আহিলে 12 কিলো 720 ঠিক আছে তাৰপিছত আপুনি হৰণ কৰক 4ৰে ঠিক আছে কাৰণ মই 4টা দিছিলোঁ 4ৰে যেতিয়া হৰণ কৰিলে আমি পালোঁ কিমান 3 কিলো 180 গ্ৰাম ঠিক আছে আজি হৈছে মোৰ 46 ডে আৰু 46 ডেত আপোনাৰ ৱেট আহিছে 3 কিলো 180 গ্ৰাম এইটো হৈছে লাইভ প্ৰুফ আপোনালোকক দেখালোঁ মই